ফ্যামিলির এটাই চিন্তা, বিন্নাকান্দি হোক, ধুবুৰী হোক, গোৱালপাৰা হোক, বৰপেটা হোক, গোটেই অসমত নিবনুৱা সমস্যাটো সমাধান কৰা। বেছিতে কি বেছি চৰকাৰে চাকৰি দিব নোৱাৰে, পইচা লয়, লাখ লাখ টকা লৈলে চাকৰি নিদিয়ে। আমি ফাৰ্মাৰ্ছ, আমাৰ এই অসমৰ মাটিটো সোণা। আমি পাঞ্জাৱত গ'লে মই কৈছোঁ, আমি দেখোঁ তাত গৈ, মই নিজে দেখিছোঁ, পাৰ্লিমেণ্টৰ টুৰত গৈছোঁ, তাত কি হয়, একে ঘৰৰ সন্মুখত মাৰ্চিডিজ কাৰ, রলস রয়েস, 1 কোটি, 1.5 কোটি, 2 কোটি টাকার গাড়ি থাকে, বিল্ডিং 5 কোটি টাকা বিল্ডিং থাকে। আমার ইয়াত ফার্মার্স হওয়ার মতলব হইল গরিব ভিকারি, আর ঘরের সম্পদ একটা ঘুড় গাড়িও না থাকে, মানুষজন 5,000 টাকার ঘরও না থাকে, খোয়ার পয়সা নাই, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। এই দিছ শুড বি চেঞ্জ। আর অসম আজমলৰ এইটোৱে এখন সপোন যে আমি ইয়াত বেছি থেকে বেছি ফাৰ্মাৰ্ছসকলক আনি ট্ৰেইনিং দি, ফিচাৰী ট্ৰেইনিং দি আৰু বিভিন্ন লাইনতে এই মাটিটো সোণা আছে বুলি আমি প্ৰুভ কৰিবলৈ বিচাৰিছোঁ। যে আপোনালোকে আহক, বেছি থেকে বেছি গোটেই অসমৰ আমাৰ ল'ৰা ছোৱালীবিলাক আহক, ফাৰ্মাৰ্ছসকল আহক, ভাল ভাল ট্ৰেইনিং লৈ যাওক। বেংকৰ পৰা আপোনালোকে কি কি সুবিধা পাব পাৰে, চৰকাৰৰ কি কি স্কিম আহি আছে, আমাৰ মানুহবিলাকে 99% নাজানে। মই এপৰ নাম কৈ দিছোঁ, চিকো এপ। এইটোৰ ভিতৰত যদি যায় কুৱেশ্যন কৰে, চিকো এপে জানাই দিব, বোলে আপোনালোকে এই বেংকত যাব পাৰিবে, ইমান লোন তাত পাব, ইমান আপোনাৰ স্কিম পাব। আমাৰ মানুহে স্পেচিয়েলি আমাৰ মাইনৰিটি মানুহে 99% বস্তু নাজানে। এইটোৰ কাৰণে আমাৰ গৰিবী বাঢ়ি আছে। গৰিবী দৰিদ্ৰতা দূৰ কৰাৰ কাৰণে এই ফাৰ্মাৰ্ছ ট্ৰেইনিংটো আজমলে লৈছে, আৰু এইটো আমাৰ প্ৰথম আছিল। আগেও আমি কৰিছোঁ, এইবাৰ এইটো এই ছিজনৰ এইটো প্ৰথম, আর অহাবার আমি করে থাকি বা দিনত করে থাকি। আমার ফ্যামিলির এটাই চিন্তা, বিন্নাকান্দি হোক, ধুবুৰী হোক, গোৱালপাৰা হোক, বৰপেটা হোক, গোটেই অসমত নিবনুৱা সমস্যাটো সমাধান কৰা। বেছিতে কি বেছি চৰকাৰে চাকৰি দিব নোৱাৰে, পইচা লয়, লাখ লাখ টকা লৈলে চাকৰি নিদিয়ে। আমি ফাৰ্মাৰ্ছ, আমাৰ এই অসমৰ মাটিটো সোণা। আমি পাঞ্জাৱত গ'লে মই কৈছোঁ, আমি দেখোঁ তাত গৈ, মই নিজে দেখিছোঁ, পাৰ্লিমেণ্টৰ টুৰত গৈছোঁ, তাত কি হয়, একে ঘৰৰ সন্মুখত মাৰ্চিডিজ কাৰ, রলস রয়েস, 1 কোটি, 1.5 কোটি, 2 কোটি টাকার গাড়ি থাকে, বিল্ডিং 5 কোটি টাকা বিল্ডিং থাকে। আমার ইয়াত ফার্মার্স হওয়ার মতলব হইল গরিব ভিকারি, আর ঘরের সম্পদ একটা ঘুড় গাড়িও না থাকে, মানুষজন 5,000 টাকার ঘরও না থাকে, খোয়ার পয়সা নাই, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰে। এই দিছ শুড বি চেঞ্জ। আর অসম আজমলৰ এইটোৱে এখন সপোন যে আমি ইয়াত বেছি থেকে বেছি ফাৰ্মাৰ্ছসকলক আনি ট্ৰেইনিং দি, ফিচাৰী ট্ৰেইনিং দি আৰু বিভিন্ন লাইনতে এই মাটিটো সোণা আছে বুলি আমি প্ৰুভ কৰিবলৈ বিচাৰিছোঁ। যে আপোনালোকে আহক, বেছি থেকে বেছি গোটেই অসমৰ আমাৰ ল'ৰা ছোৱালীবিলাক আহক, ফাৰ্মাৰ্ছসকল আহক, ভাল ভাল ট্ৰেইনিং লৈ যাওক। বেংকৰ পৰা আপোনালোকে কি কি সুবিধা পাব পাৰে, চৰকাৰৰ কি কি স্কিম আহি আছে, আমাৰ মানুহবিলাকে 99% নাজানে।